ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ আহি গ'ল 8 পে কমিশন অসমৰ কৰ্মচাৰীসকলৰ কিমান বাঢ়িব দৰমহা কাৰণ সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে যে এতিয়া পিয়নেও পাব 50,000তকৈ অধিক ন্যূনতম দৰমহা ইঞ্জিনিয়াৰতকৈ বেছি হ'ব টকা চৰকাৰী এগৰাকী পিয়নৰ দৰমহা হ'ব 51,480 টকা এই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলৰ কিমান দৰমহা বৃদ্ধি পাব সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা অষ্টম দৰমহা আয়োগৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে দৰমহা গণনাৰ ক্ষেত্ৰত ফিটমেন্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়ে নিৰ্ধাৰণ কৰে যে দৰমহা আৰু পেনশন কিমান বৃদ্ধি পাব বৰ্তমানৰ দৰমহা আয়োগৰ ফিটমেন্ট ফেক্টৰ 2.57 ৰখা হৈছিল আৰু ইয়াৰ জৰিয়তে নিম্নতম মজুৰি 7,000 টকাৰ পৰা 18,000 টকালৈকে বৃদ্ধি পাইছিল এতিয়া অষ্টম আয়োগৰ বাবে 2.86 ফিটমেন্ট ফেক্টৰ দাবী কৰা হৈছে এই অনুসৰি নিম্নতম মজুৰি 18,000 টকাৰ পৰা 51,480 টকালৈকে বৃদ্ধি হ'ব একেদৰে নিম্নতম পেনশন 9,000 টকাৰ পৰা 25,740 টকালৈকে বৃদ্ধি পাব ইপিনে অসমৰ কৰ্মচাৰী পেনশনৰ ক্ষেত্ৰত কিমান টকালৈ বৃদ্ধি পাব পাৰে দৰমহা আৰু পেনশন এই ক্ষেত্ৰত অসমৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ন্যূনতম দৰমহা হৈছে বেসিক পে 15,900 টকা আৰু ইয়াক যদি আমি ফিটমেন্ট ফেক্টৰ 2.86 ৰে পূৰণ কৰোঁ তেনেহলে 45,474 টকা হ'ব আৰু ইয়াৰ লগত HR আৰু অন্যান্য ভাত্তা যোগ হ'ব কিন্তু ডিএ যেহেতু শূন্য কৰা হ'ব ইয়াত ডিএটো যোগ কৰা নহ'ব ঠিক তেনেদৰে তৃতীয় বৰ্গ বা অন্যান্য বিষয়া কৰ্মচাৰীসকলৰো বেসিক পেৰ ওপৰত ভিত্তি কৰি দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব ইপিনে ন্যূনতম পেনশন যেহেতু সপ্তম দৰমহা আয়োগৰ অধীনত 9,000 টকা কৰা হৈছিল ইয়াক যদি আমি ফিটমেন্ট ফেক্টৰ 2.86 ৰে পূৰণ কৰোঁ তেনেহলে ন্যূনতম পেনশনো 25,740 টকা হ'বগৈ অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰী দৰমহা 186% বৃদ্ধি পাব বুলি সৰ্বত্ৰে চৰ্চা চলিছে আৰু সপ্তম দৰমহা আয়োগত যি 7,000 টকাৰ পৰা ন্যূনতম মজুৰি বা দৰমহা 18,000 টকালৈ বৃদ্ধি হৈছিল আৰু বৰ্তমান সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে চৰকাৰী কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ যথেষ্ট আশা আছে লগতে ইয়াৰ অধীনত চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পেনশন লগতে ভাত্তা বৃদ্ধি কৰিব আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজহুৱা কৰে যে এয়া 2026 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু দুজন সদস্যৰ নামো শীঘ্ৰেই ঘোষণা কৰা হ'ব আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেনশনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ